নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি গৃহমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে পুনৰ অসমলৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ। অসমত উপস্থিত হৈয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ ঢাকঢোল বজাইছিল গৃহমন্ত্ৰীগৰাকীয়ে। বিজেপি চৰকাৰৰ উন্নতিৰ জয়গান গাই কংগ্ৰেছক তীব্ৰভাৱে সমালোচনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে। কিন্তু কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ পৰোক্ষভাৱে হিমন্ত বিশ্ব শৰ্মাকে সমালোচনা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে এই সন্দৰ্ভত কৈছিলে যে কংগ্ৰেছৰ দিনত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অৱস্থা আছিল অতি শোচনীয়। কংগ্ৰেছৰ দিনত মহিলাই চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰতে প্ৰসৱ কৰিবলগীয়া হৈছিল সন্তান। কিন্তু লক্ষণীয় বিষয় এইটোৱে যে কংগ্ৰেছৰ দিনত অধিকাংশ সময়ে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বতেই আছিল হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যমন্ত্ৰিত্বৰ সময়তে ৰাইজে লাভ কৰা নাছিল পৰ্যাপ্ত চিকিৎসা সেৱাৰ সুবিধা। গৃহমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত ধুমুহা বৰষুণে চলাব পাৰে প্ৰচণ্ড তাণ্ডৱ লীলা। ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান হওক ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত আৰু প্ৰচণ্ড ধুমুহাই চলাব তাণ্ডৱ। জিলাই জিলাই বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে জাননী। কাছাৰৰ ঢলাইত প্ৰচণ্ড ধুমুহাত গছ বাগৰি ছগৰাকী লোক ইতিমধ্যে আহত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। কেৱল ইমানেই নহয়, ইছলামাবাদত শোৱাপাতিতে দুৰ্ঘটনাত পতিত হয় শিশু মহিলাসহ ছগৰাকীকৈ লোক। তথ্য অনুসৰি পৰিয়ালটো শোৱাপাতিত থাকোঁতেই উঘালি পৰিছিল প্ৰকাণ্ড গছ। ইয়াৰ বিপৰীতে ঢলাইৰ বিভিন্ন স্থানত ছিগি গৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ, লগতে উঘালি গৈছিল কেইবাটাও বিদ্যুতৰ খুঁটা। লগতে সমগ্ৰ অঞ্চলটোত এতিয়াও বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছে বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীতে বহু স্থানত গছ পৰি ৰাজপথত যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। ইফালে ধাৰাসাৰ বৰষুণত জলমগ্ন হৈ পৰিছে সমগ্ৰ শিলচৰ চহৰ। ইতিমধ্যে কৃত্ৰিম বানত বিধ্বস্ত হৈ পৰিছে জনজীৱন। ইয়াৰ উপৰিও হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে চহৰবাসীৰ মাজত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কাজিৰঙাৰ পৰা এইবাৰ মধ্যপ্ৰদেশলৈ স্থানান্তৰিত হ'ব প্ৰায় 50টাকৈ বনৰীয়া মহ। ইতিমধ্যে কাজিৰঙা কৰ্তৃপক্ষৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰদান কৰা হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত হ'ব প্ৰায় 50টাকৈ বনৰীয়া মহ। মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ 50টা বনৰীয়া মহ স্থানান্তৰিত কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই। ইতিমধ্যে কেইটামান মুহূৰ্তৰ পূৰ্বে মধ্যপ্ৰদেশ চৰকাৰে এই সন্দৰ্ভত আগবঢ়াইছে প্ৰস্তাৱ। ইতিমধ্যে উক্ত প্ৰস্তাৱ মৰ্মে বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ লগতে মুখ্য প্ৰধান বন সংৰক্ষকৰ অনুমোদন লাভ কৰিছে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আৰু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যাপ্ত তৃণভূমি থকাৰ বাবে তৃণভোজী বন্যজন্তুৰ আৱাসস্থলী হৈ পৰিছে বৰ্তমান সময়ত। আৰু এই তৃণভোজী বন্যজন্তুৰ সংখ্যা বৃদ্ধি হ'লে জনাঞ্চললৈ বন্যজন্তু ওলাই অহাৰ কাৰণ দৰ্শাই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ঘৰচীয়া জন্তুৰ পৰা মাৰাত্মক ৰোগ বিয়পাৰ আশংকাতেই এই সিদ্ধান্তৰ কথা ইতিমধ্যে গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। কাৰণ ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ লগত যুদ্ধ কৰি থকাৰ মাজতে ইৰাণে ইতিমধ্যে নিৰ্মাণ কৰিছে এক ব্যাগুম ব্ৰহ্মাস্ত্ৰ। আৰু এই ব্ৰহ্মাস্ত্ৰৰ প্ৰভাৱত কেনেধৰণৰ ক্ষয় ক্ষতি হ'ব পাৰে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইৰাণৰ নতুন ক্ষেপণাস্ত্ৰক লৈ আমেৰিকা আৰু ইজৰাইলত লাগিছে হাহাকাৰ। ইৰাণৰ এই ব্ৰহ্মাস্ত্ৰক বিশ্বই জানিছে ইতিমধ্যে ডান্সিং মিছাইল নামেৰে। ইতিমধ্যে আমেৰিকাৰ অত্যাধুনিক প্ৰতিৰক্ষা ব্যৱস্থা এতিয়া ইৰাণৰ আগত সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছে। ঘাতক ক্ষেপণাস্ত্ৰটোৰ প্ৰকৃত নাম হৈছে চিজিল 2। আকাশমাৰ্গত হঠাতে দিশ সলনি কৰিব পাৰে এই চিজিলটোৱে।
ইয়াৰ উপৰিও বায়ুৰ মাজত নাচি নাচি শত্ৰুৰ ৰাডাৰক ফাঁকি দিয়ে এই মিছাইলটোৱে। ইজৰাইলৰ গৌৰৱ আইৰণ দমকো ইতিমধ্যে অকামিলা কৰিলে ইৰাণে, যিহেতু ইতিমধ্যে আমেৰিকাৰ শক্তিশালী পেট্ৰিয়ট বা থাৰ্ড ব্যৱস্থাও সম্পূৰ্ণৰূপে বিফল হৈ পৰিছে। সম্পূৰ্ণ ইৰাণৰ থলুৱা প্ৰযুক্তিত নিৰ্মিত হৈছে এই ঘাতক অস্ত্ৰবিধ। জানিব পৰা মতে প্ৰায় 2000 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে এই চিজিলটোৰ লক্ষ্য। ইৰাণত বহিয়েই ইজৰাইলৰ যিকোনো কোণত আঘাত হানিব পাৰে এই মিছাইলটোৱে। 18 মিটাৰ দীঘল আৰু প্ৰায় 23,600 কেজি ওজনৰ এই ক্ষেপণাস্ত্ৰবিধ পৰমাণু বা গতানুগতিক দুয়োটা ৱাৰহেড কঢ়িয়াব পাৰে এই ডান্সিং মিছাইলটোৱে। আৰু এই তথ্য জনাৰ পাছতে ইৰাণৰ নতুন ক্ষেপণাস্ত্ৰক লৈ আমেৰিকা আৰু ইজৰাইলত লাগিছে হাহাকাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মেট্ৰেজিয়েন্সৰ সমীক্ষাত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ তথ্য। কিয়নো 26ৰ নিৰ্বাচনত কোনে অসমত গঠন কৰিব চৰকাৰ, এই সন্দৰ্ভত এক বিস্তৃত তথ্য প্ৰকাশ পাইছে মেট্ৰেজিয়েন্সৰ সমীক্ষাত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মেট্ৰেজিয়েন্সৰ সমীক্ষাত অসমত পুনৰবাৰ গঠন হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। আৰু এই সমীক্ষাটোৰ মতে নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব প্ৰায় 96ৰ পৰা 98খন আসন, লগতে কংগ্ৰেছে লাভ কৰিব 26খনৰ পৰা 28খন আসন। ইয়াৰ বিপৰীতে AIDF লাভ কৰিব 1খনৰ পৰা 5খন আসন আৰু অন্যান্য দলসমূহে লাভ কৰিব 1খনৰ পৰা 3খন আসন। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কংগ্ৰেছক লৈ এক ডাঙৰ ভৱিষ্যৎবাণী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব, যিহেতু গৌৰৱ গগৈৰ সৈতে কোনো হিন্দু নেতাই কাম কৰিব নোৱাৰে। কংগ্ৰেছ এতিয়া মুছলমান সৰ্বোচ্চ দললৈ পৰিণত হৈছে। স্বাভিমানী হিন্দু নেতাৰ বাবে কংগ্ৰেছত এতিয়া কোনো স্থান নাই। 2030 চনৰ ভিতৰত খালী হ'ব কংগ্ৰেছৰ হিন্দু নেতৃত্ব। হয়তো প্ৰদ্যুৎ বৰদলৈয়েও বিজেপিত যোগদান কৰিব প্ৰায় 2029 চনৰ ভিতৰত। গৌৰৱ গগৈক লক্ষ্য কৰি এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যৎবাণী কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী। কিয়নো 2026 বৰ্ষৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব এইবাৰ বিশ্ববাসী। আহি থকা 12 আগষ্টত আকাশত দেখা পাব এক বিৰল দৃশ্য। সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব আহি থকা 12 আগষ্ট তাৰিখে। দিনতে অন্ধকাৰ হৈ পৰিব সমগ্ৰ বিশ্ব। ইয়াৰ উপৰিও সূৰ্যৰ বহিভাগ খালী চকুৰে হ'ব দৃশ্যমান। 2 মিনিট 18 ছেকেণ্ডৰ বাবে সম্পূৰ্ণৰূপে একেলগে অন্ধকাৰত বুৰ যাব সমগ্ৰ পৃথিৱী। যদিও নিশা 9:04 পৰা আৰম্ভ হোৱা গ্ৰহণৰ প্ৰভাৱ থাকিব পুৱা ঠিক 4:25 পৰ্যন্ত। এটা জৰুৰী খবৰ জনাই আছোঁ, এই মুহূৰ্তত শতিকাৰ অন্যতম দীঘলীয়া সূৰ্যগ্ৰহণ বুলি ইতিমধ্যে বিজ্ঞানীসকলে অভিহিত কৰিছে এই সূৰ্যগ্ৰহণৰ ক্ষেত্ৰত। ইতিমধ্যে জ্যোতিষীসকলে এই সূৰ্যগ্ৰহণক লৈ প্ৰদান কৰিছে কিছু বিধান, আৰু এই গ্ৰহণৰ সময়ত শুভ কাম হাতত নল'বলৈ পৰামৰ্শ প্ৰদান কৰিছে জ্যোতিষীসকলে। ভগৱানৰ মূৰ্তি স্পৰ্শ বা অন্যান্য চোকা অস্ত্ৰ হাতত লোৱাৰ পৰাও বিৰত থকাৰ পৰামৰ্শ প্ৰদান জ্যোতিষীসকলৰ। বিশ্বৰ কোন কোন প্ৰান্তত দেখা পোৱা যাব এই সূৰ্যগ্ৰহণ, এই সন্দৰ্ভতো জনাই যাম সবিশেষ। উত্তৰ মেৰু অঞ্চল, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইনৰ লগতে পৰ্তুগালসহ ইউৰোপৰ মূল ভূখণ্ডত স্পষ্ট হ'ব এই গ্ৰহণৰ দৃশ্য। কিন্তু ভাৰতত এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নহয় বুলি ইতিমধ্যে বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। যিহেতু সূৰ্যগ্ৰহণটো ভাৰতীয় সময়মতে নিশাৰ সময়ছোৱাত হ'ব, সেয়ে ভাৰতত দৃশ্যমান নহয় এই গ্ৰহণ। ধৰ্মীয় বিশ্বাস অনুসৰি ইয়াৰ সূতককাল ভাৰতত একেবাৰে মান্য নহয়, গতিকে ভাৰতত পূজা পাতল বা অন্যান্য শুভ কাৰ্যত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলিও ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে জ্যোতিষীসকলে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।